মৰিয়নি আৰক্ষীৰ গুণ্ডাগিৰি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ আৰক্ষী জোৱানৰ দল সংগঠনৰ প্ৰতিক্ৰিয়া এজাহাৰ দাখিল কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰা নাই জোৱান দুজনৰ বিৰুদ্ধে মৰিয়নি আৰক্ষীয়ে সাংবাদিকক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত মৰিয়নি আৰক্ষী জোৱানে নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যক্তিগত স্যাটেলাইট চেনেলৰ সাংবাদিক হপুন ৰহমান শইকীয়াক নিখাই সাংবাদিকগৰাকীয়ে বেটেলিয়ন জোৱান দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জোৱান দুজনৰ বিৰুদ্ধে সাংবাদিক নিগ্ৰহৰ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা আটাছু কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছো নিন্দা জনাইছো আসলতে মৰিয়নিৰ যি হপুন ৰহমান শইকীয়া DY65ৰ যিজন সাংবাদিকতা তেওঁক আসলে যিদৰে প্ৰহাৰ কৰিছে এটা গুণ্ডা টাইপত আহি আৰক্ষী আসলে যিজন জোৱান আসলে যিদৰে আহি তেওঁক মানে ঠেলাই হেঁচা কৰি লগতে আমি দেখিবলৈ পাইছো যে কেমেৰাটো যিদৰে চোঁচা মাৰি আহিছে এইটোৱে আচলতে প্ৰমাণ আচলতে অনিষ্ট বলজনে যিজনে চোঁচা মাৰি আহি পিনে আচলতে যে হপুন ৰহমান শইকীয়াৰ যিজন কেমেৰাটো মোবাইলটো টানি নিছে মোবাইলটো টানি নি যেতিয়া বুটলিবলৈ লৈছে তেতিয়া বেলেগ এজনে চিভিল ড্ৰেছত আহি যিদৰে প্ৰহাৰ কৰিছে আচলতে গুণ্ডা পুহি ৰাখিছে নি তেওঁলোকে আমি এটা কথা যোৰহাট প্ৰশাসনৰ লগতে আৰু আমি জিলা পৰ্যায়ৰ যিসকল বিষয়া তেওঁলোকক সুধিব বিচাৰিছো আচলতে গুণ্ডা প্ৰকৃতি আপোনাৰ মানুহে পুহিছে যিসকল পুলিচ প্ৰশাসনে আচলতে সাধাৰণ জনতাক নিৰাপত্তা দিবৰ বাবে ৰাখিছে আপোনালোকে তেওঁলোকে যদি নিৰাপত্তাৰ সৈতে ভুগিবলগীয়া হয় আচলতে কি কেনেকুৱা মানুহ আপোনালোকে ৰাখিছে গতিকে আমি সদৌ টাইমছ যোৰহাট জিলা সমিতিয়ে এটা আপুনি স্পষ্ট কৰি দিব বিচাৰিছো অতি শীঘ্ৰে যিকেইজন দুখী ব্যক্তি আছিলে তেওঁলোকক উচিত তদন্ত কৰি নিলম্বন কৰিব লাগে আৰু উচিত মানে শাস্তি বিহিবৰ বাবে আমি আহ্বান জনাইছো হয় যোৱাকালি যি ঘটনা ঘটিলে তাৰ বাবে অসম পুলিচে যি ঘটনা ঘটিছে তাৰ বাবে আমি অসম পুলিচক গৰিহণা দিছো সাংবাদিকে কালি যি ঘটনা ঘটিলে তাৰ নিউজ কৰিব যাওঁতে সাংবাদিকৰ ওপৰত যি বৰ্বৰতাৰে অসম পুলিচে যোকে মাৰপিট কৰিছে আমি অসম ছাত্ৰ সন্থাই গৰিহণা দিছো আৰু লগতে নিৰহ মানুহক তেখেতসকলে মাৰপিট কৰিছে আৰু যিহেতু অসম পুলিচে মৰিয়নি অচিত আমি ফোন কৰিছিলো তাৰ প্ৰায় 10-15 মিনিট পিছত যোৱাত পাব্লিকে হুলস্থুল কৰাত এজন নিৰহ মানুহ তেখেতে মাৰপিট কৰি থানাত আনি ভৰাই থলে ৰাতি 1টা বজাত থৈ দিছে আমি দেখিছো অসম চৰকাৰৰ অধীনত থকা নাগালেণ্ড ওচৰ মাটিত যেতিয়া নগা দুৰ্বৃত্ত আক্ৰমণ কৰি অসমৰ মাটি কাঢ়ি নহয় অসম পুলিচ গৈ তাৰ আঁঠু গাড়ী মাফি মাগিবলগীয়া হয় কিন্তু এটা নিৰহ মানুহে তেওঁলোকে মাৰিব পাৰে অসমৰ মাটি কাঢ়ি আহিব নোৱাৰে এইটো আমি তেখেতসকলক সকীয়াই দিছো যে পুনৰবাৰ তেনেধৰণৰ ঘটনা যাতে সংঘটিত নকৰে আমাৰ যি হয় মই নিশ্চয় ওচৰত আছিলো সাংবাদিক কোনো ধৰণৰ ভুল নহয় একচুৱেলি প্ৰশাসনৰ নিজৰ ভুলটো ঢাকিবৰ কাৰণে তেখেতসকলে সাংবাদিকজন প্ৰহাৰ কৰিবলৈ আমি জানিব পাৰিছো যিহেতু তেখেতসকলে নিৰহ মানুহক মাৰপিট কৰিছিলে আৰু সেইটো তেখেতে ভিডিঅ' কৰি আছিলে তেখেতক মাৰপিট কৰিছিলে তেখেতে নিশ্চয় ড্ৰাইভাৰজনে অলৰেডি কৈছে যে এজন সাংবাদিক হয় আৰু তেখেতে আৰু অসম পুলিচৰ এজন ড্ৰেছত নথকা ব্যক্তিও তেখেতক পিটিছে বুলি আমি তাৰ চকুত দেখিছো নাই যোৱাকালি কঁঠালগুৰি চাহ বাগিচাত ঘটনা এটা সংঘটিত হৈ গ'ল উক্ত ঘটনাটোৰ কাৰণে আমাৰ ইয়াৰ স্থানীয় সাংবাদিক হপুন ৰহমান নামৰ সাংবাদিকজনে তাত সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে তাত দুজন চিভিল ড্ৰেছ পৰিধান কৰা দুজন আৰক্ষী বিষয়াই তেওঁক আৰু সাংবাদিক বুলি জানি শুনিও তেওঁক পৰিকল্পিতভাৱে তেওঁক শাৰীৰিকভাৱে অপদস্থ তথা প্ৰহাৰ কৰিছে এইটো বৰ লজ্জাজনক বিষয় আৰু পোনপ্ৰথমে আমি এই বিষয়টোক লৈ আমি আদিবাসী ছাত্ৰ সন্থাই গৰিহণা তথা ধিক্কাৰ দিছো আৰু উক্ত ঘটনাটো যদি প্ৰশাসন তথা অসম চৰকাৰে উক্ত জোৱান দুজনক যদি উপযুক্ত শাস্তি প্ৰদান নকৰে তেন্তে আমি ঐক্যবদ্ধভাৱে আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম এইটো এটা পৰিকল্পিত বিষয় মানে সকলোৱে এইটো অনুমান কৰিছে আৰু এইটো অতি নিন্দনীয় আৰু ঘৃণনীয় বিশেষকৈ সাংবাদিকৰ ওপৰত পুলিচৰ বৰ্বৰ অত্যাচাৰ মৰিয়নিত এইটো এটা লজ্জাজনক ঘটনা যি মৰিয়নি আৰক্ষী বিষয়াৰ দ্বাৰা এইটো সংঘটিত হৈছে আৰক্ষী বিষয়াই তেখেতৰ নিৰ্দেশত তেখেতে পুলিচক
বিনা ড্ৰেছত চিভিল ড্ৰেছত গৈ পেলাই এজন সাংবাদিকক বুলি গম পোৱাৰ পিছত তেখেতক মাৰধৰ কৰিছে। এইটো অতি লজ্জাজনক আৰু ঘৃণনীয়। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে। মই আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি জনাওঁ যে সাধাৰণ নাগৰিকৰ ইয়াত নিৰাপত্তা ক'ত? যদি এজন সাংবাদিকৰ নিৰাপত্তা নাই, পুলিচে যদি তেখেতক পৰিকল্পিতভাৱে তেখেতক মাৰপিট কৰে, তেখেতক গুণ্ডাৰ দৰে, আৰু ইয়াৰ বাবে গোটেই মৰিয়নি দল সংগঠন ওলাই আহক আৰু সচেতন নাগৰিক ওলাই আহক। কাৰণ এনেকুৱা সাংবাদিক নিৰ্যাতনৰ ঘটনা দেখিবলৈ পোৱা গৈছে এই ফেচিষ্ট বিজেপি চৰকাৰখনৰ দিনত। সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে। আজি আমি নিউজত দেখি আছো সকলো জেগাতে সাংবাদিকসকলক তেখেতসকলে টাৰ্গেট কৰি লৈছে পুলিচসকলে। গতিকে ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰক আৰু আমি দাবী জনাইছো যে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক আৰু তাৎক্ষণিকভাৱে তেখেতক নিলম্বন কৰক, তেখেতক চাকৰিৰ পৰা নিলম্বন কৰক আৰু তেখেতক উপযুক্ত শাস্তি প্ৰদান কৰক। গতিকে সকলো সচেতন ৰাইজ ওলাই আহক, ইয়াৰ বিৰুদ্ধে মাৰ মাতি ওলাই আহক। এইটোৱে আচলতে কথা হৈছে, আজি ইয়াৰ পুলিচ বিষয়াজনৰ সম্পূৰ্ণ ইয়াত তেখেতৰ দায়িত্ব আছে। তেখেতৰ নেতৃত্বত তাত লাঠিচাৰ্জ কৰা হৈছে। তেখেতে কিন্তু আজি দায় সৰা মন্তব্য দিছে। আজি এজন পুলিচে পাব্লিকৰ মাজত গৈ পেলাই তেখেতে লাঠিচাৰ্জ কৰিব, এইটো কোনো পৰ্যায়ত গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইউনিফৰ্ম পৰিধান নকৰাকে এইটো কোনো ধৰণে গৰিহণা হ'ব নোৱাৰে। তেখেতে যদি পুলিচ হয় তেখেতে ইউনিফৰ্ম পিন্ধি পেলাই তাত যাব লাগিছিলে। তেখেতে ইউনিফৰ্ম পিন্ধি নগৈ পেলাই তাত গুণ্ডাৰ দৰে তেখেতে যি আচৰণ কৰিছে এইটো কেতিয়াও মানি লোৱা নহ'ব। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।